মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 5 লেটছ ৰাইট এ ষ্টৰী শীৰ্ষক পাঠটোৰ অসমীয়া অনুবাদ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি পাঠটোত কি আছে চাওঁ আহাচোন। পাঠৰ নাম লেটছ ৰাইট এ ষ্টৰী। এতিয়া এটা কাহিনী বা গল্প লিখোঁ আহা। লিখিবলৈ কৈছে, ইয়াতে ঢেৰ ছবি দি দিছে। ছবিখিনি চাই ছবিয়ে কিনো কৈছে তাকে আমাক লিখিবলৈ কৈছে। লুক এট দ্য পিকচাৰ্ছ। এতিয়া ছবিবোৰ চোৱা বুলি কৈছে। এতিয়া আমি ছবিবোৰ চাওঁ আহাচোন। প্ৰথমৰ ছবিটোত কি দিছে, এটা বাঘ এটা হাবিত দেখা পোৱা গৈছে। দ্বিতীয় ছবিটোত আকৌ এটা হৰিণাই ঘাঁহ খাই আছে। তৃতীয় ছবিটোত কি কৰিছে, এটা বাঘে হৰিণাটো দেখা পাইছে আৰু তাৰপিছত হৰিণাটো চতুৰ্থ ছবিখনত হৰিণাটোৱে ঘাঁহ খাই হৰিণাটোৱে চৰি আছে আৰু বাঘটোৱে তাৰ পিছে পিছে গৈ আছে। পঞ্চম ছবিটোত আকৌ কি হৈছে, বাঘটো হৰিণাটো জোপ লৈ আছে। এয়া তোমালোকে দেখিছে, এয়া হাবিত বাঘটোৱে জোপ লৈ আছে আৰু হৰিণাটোৱে কিবা এটা গম পোৱাৰ দৰে কৰিছে আৰু তাৰপৰা কি কৰিছে, বাঘটোৱে 6 নম্বৰ ছবিটোত হৰিণাটোৰ ওপৰত জঁপিয়াই পৰিছে আৰু হৰিণাটো খুব পলাইছে। সপ্তম ছবিটোত কি হৈছে, হৰিণাটোৱে জোপোহাৰ ফালে পলাইছে আৰু হৰিণাটো গৈ পেলাই 8 নম্বৰ ছবিটোত জোপোহানিৰ মাজত হৰিণাটো নাইকিয়া হৈ গৈছে আৰু বাঘটোৱে থুটমুক চেলেকি তাৰ পৰা আঁতৰি আহিছে। এতিয়া আমি কাহিনীটো লিখিব লাগিব। নাও আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কৈছে। পিক ৱৰ্ডছ ফ্ৰম দ্য বক্সটোৰ পৰা শব্দ ল'ব কৈছে আৰু বিল' টু কমপ্লিট দ্য আনচাৰ্ছ। তলৰ বক্সত যিবিলাক শব্দ আছে এই শব্দবিলাক লৈ পিনি আমি আনচাৰবিলাক কমপ্লিট কৰিব কৈছে। ইউ মে চুজ এ ৱৰ্ড মোৰ দেন ওৱান্স। তোমালোকে এবাৰতকৈ এটা শব্দ বেছিও ব্যৱহাৰ কৰিব পাৰা বুলি কৈছে। ইয়াত কি কি শব্দ দিয়া আছে, গ্ৰেজিং, ৰোমিং, প্ৰেজেন্স, ৰানছ, এৱে, ছেভ, বুজ, ছেডলি, টাইগাৰ, এলাৰ্ট আৰু ডিয়েৰ। এই শব্দকেইটা দি আমি তলৰ বাক্যবোৰ কমপ্লিট কৰিব লাগিব। আমি কেনেদৰে কমপ্লিট কৰিব পাৰোঁ চাওঁ আহাচোন। হোৱাট ইজ দেয়াৰ ইন দ্য ফাৰ্ষ্ট পিকচাৰ। ফাৰ্ষ্ট পিকচাৰটোত কি দিয়া আছে বুলি কৈছে। ফাৰ্ষ্ট পিকচাৰটোত কি দিয়া আছে, দেয়াৰ ইজ এ ডেছ ইন দ্য ফৰেষ্ট। ফাৰ্ষ্ট পিকচাৰটোত কি আছিলে, এটা বাঘ আছিলে, গতিকে ইয়াতে হ'ব দেয়াৰ ইজ এ টাইগাৰ ইন দ্য ফৰেষ্ট। তোমালোকে এনেদৰে লিখিবা, দেয়াৰ ইজ এ টাইগাৰ ইন দ্য ফৰেষ্ট। এতিয়া বিটো কৈছে, হোৱাট ডু ইউ চি ইন দ্য ছেকেণ্ড পিকচাৰ। ছেকেণ্ড পিকচাৰটোত তোমালোকে কি দেখিছিলা বুলি কৈছে, দেয়াৰ ইজ এ ডিয়াৰ গ্ৰেজিং ইন দ্য ফৰেষ্ট। তাত কি হৈছিলে, এটা হৰিণাই চৰি আছিল, গতিকে গ্ৰেজিং মানে হৈছে চৰি থকা, হাবিত ঘাঁহ খাই আছিলে সি, গতিকে ইয়াতে দিবা তোমালোকে গ্ৰেজিং। চিটো কৈছে, হোৱাট হেপেন্স ইন দ্য থাৰ্ড পিকচাৰ। তৃতীয় পিকচাৰটোত কি হৈছে, তৃতীয় পিকচাৰটোত কি হৈছিলে, দ্য টাইগাৰ চিজ এ ডিয়াৰ ৰোমিং। হৰিণা এটাই ঘূৰি ফুৰা দেখা পোৱা গৈছিল। বাঘটোৱে দেখিছিল যে হৰিণা এটা ঘূৰি ফুৰিছে, গতিকে দ্য টাইগাৰ চিজ এ ডিয়াৰ ৰোমিং। ডিটো কৈছে, হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য ফ'ৰ্থ পিকচাৰ। চতুৰ্থ পিকচাৰটোত বাঘটোৱে কি কৰিছিল, দ্য টাইগাৰ ক্ৰাউলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ডিয়াৰ। বাঘটোৱে কাৰ ফালে বগাই গৈ আছিল, লাহে লাহে গৈ আছিল। ইয়াত বগাই ক্ৰাউলছ ইয়াত লাহে লাহে খুপি খুপি গৈ থকাটোকে বুজাইছে। দ্য টাইগাৰ ক্ৰাউলছ কুৱাইটলি, কুৱাইটলি খুব সন্তৰ্পণে খুব লাহে লাহে কি কৰিছিলে, টুৱাৰ্ডছ দ্য ডিয়াৰ, হৰিণাটোৰ ফালে গৈ আছিল। ইটো, হোৱাট ডাজ দ্য ডিয়াৰ ডু ইন দ্য ফিফ্থ পিকচাৰ। পঞ্চম ছবিটোত হৰিণাটোৱে কি কৰিছিল, দ্য ডিয়াৰ বিকমছ এলাৰ্ট। হৰিণাটো সাৱধান হৈ পৰিছিল। হি লুকছ হিয়াৰ এণ্ড দেয়াৰ এণ্ড ফিলছ দ্য প্ৰেজেন্স অফ দ্য টাইগাৰ। আৰু কি কৰিছিলে, প্ৰেজেন্স দ্য টাইগাৰ, সি ইফালে সিফালে চাইছিলে আৰু বাঘটোৰ উপস্থিতি অনুভৱ কৰিব পাৰিছিলে। গতিকে এনেদৰে তোমালোকে লিখিবা দেই। এফটো চাওঁ আহাচোন। এফটো কি কৈছে, হোৱাট ডাজ দ্য ডিয়াৰ ডু আফটাৰ ডেট। তাৰপিছত হৰিণাটোৱে কি কৰিছিল, দ্য ডিয়াৰ ৰানছ এৱে ভেৰি ফাষ্ট। হৰিণাটোৱে খুব বেগাই পলাই গৈছিল, দৌৰি গৈছিল, টু ছেভ হিজ লাইফ, তাৰ জীৱনটো বচাবলৈ। যিটো কৈছে, হুৱেৰ ডাজ দ্য ডিয়াৰ হাইড। হৰিণাটোৱে ক'ত লুকাইছিল, দ্য ডিয়াৰ হাইডছ হিমছেল্ফ ইন এ বুজ। হৰিণাটোৱে সি জোপোহাৰ মাজত লুকাইছিল, নিজকে জোপোহাৰ মাজত লুকুৱাই ৰাখিছিল, অৰ্থাৎ সি জোপোহাৰ মাজত লুকাইছিল।
এইটো কৈছে হোৱাট হেপেন ইন দ্য এণ্ড আৰু শেষত কি হৈছিল দ্য টাইগাৰ গজ এৱে বাঘটো আঁতৰি গৈছিল সি হৰিণাটো পলালে আৰু বাঘটোৱে কি কৰিছিল হৰিণাটো খাবলৈ নাপাই থুটমুক চেলেকি আঁতৰি গৈছিল গতিকে কাহিনীটো এনেদৰে হ'ব নাও ৰাইট অল ইয়ৰ এনচাৰ্ছ টুগেডাৰ ইন ছিকুৱেঞ্চ ইন ইয়ৰ নোটবুক এতিয়া তোমালোকৰ উত্তৰবোৰ আমি যেনেদৰে কাহিনীটো পঢ়ি আহিলোঁ তেনেদৰে এটা ক্ৰম অনুসৰি গোটেই কাহিনীটো লিখি পেলাবলৈ কৈছে গতিকে আমি পঢ়ি অহাৰ যি বাক্যবিলাক সেই বাক্যবোৰ লগ লগাই লিখি দিলেই হ'ল এনেদৰে লিখিবা গোটেই বাক্যকেইটা লগ লগাই দিছোঁ বিশেষ একো নাই দেয়াৰ ইজ এ টাইগাৰ ইন দ্য ফৰেষ্ট দেয়াৰ ইজ এ ডিয়াৰ অলছ' গ্ৰেজিং ইন দ্য ফৰেষ্ট ইয়াতে অলছ' দিলেও দিবা নহ'লে বাক্যকেইটা এজ ইট ইজ লিখি দিলেও হ'ব দ্য টাইগাৰ চিজ এ ডিয়াৰ ৰ'মিং দ্য টাইগাৰ ক্ৰলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ডিয়াৰ বিকামছ এলাৰ্ট হি লুকছ হিয়াৰ এণ্ড দেয়াৰ and feels the presence of the tiger. The deer runs very fast to save his life. The deer hides himself in a bush. The tiger sadly goes away. And likhiba. Eta ki boli dise the gives a suitable title in the to the story. Aru tar pisot kahini tu likhar pasot tat eta title dibo koise eta hirunam ami dibo lagibo নাম এটা দিব লাগিব কাহিনীটোৰ গতিকে নাম এটা দিবা দ্য টাইগাৰ এণ্ড দ্য ডিয়াৰ দ্য টাইগাৰ এণ্ড দ্য ক্লেভাৰ ডিয়াৰ এনেদৰে কিবা কিবি নাম এটা দিবা টক টু ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ৰাইট দ্য টাইটেলছ হুইচ ইয়ৰ ফ্ৰেণ্ডছ হেভ গিভেন টু দেয়াৰ ষ্টৰিজ আৰু তোমাৰ ফ্ৰেণ্ডবিলাকৰ লগত কথা পাতিবলৈ কৈছে আৰু সিহঁতি কিনো টাইটেল দিলে কিনো নাম দিছে কাহিনীটো সেইটো ইয়াতে লিখিবলৈ কৈছে তোমালোকে ক্লাছত কথা পাতি ল'বা ইয়াৰ পিছত এটা কবিতা দিছে কবিতাটোৰ নাম চামন গতিকে কবিতাটো পঢ়োঁ আহাচোন লেটছ ৰিচাইট দ্য পয়েম কবিতাটো আবৃত্তি কৰোঁ আহা কবিতাৰ নাম চামন চামন মানে হৈছে কোনোবা Someone came knocking at my wee small door. Someone came knocking. I am sure. I listened, I opened. I looked to left and right, but not there was a stirring in the still dark night. Only the busy beetle tapping in the wall. Only from the forest the screech owl's call, only the cricket whistling, while the dewdrops fall. So I know not who can be knocking at all. Walter de la Mare কবিতাটো লিখিছিল এই কবিতাটো হৈছে অৰ্থটো মই কৈ দিছোঁ সামন মানে হৈছে কোনোবা সামন কেম নকিং কোনোবা আহিছিল আৰু দুৱাৰত টুকুৰিয়াইছিল এট মাই উই স্মল ড'ৰ মোৰ সৰু দৰজাখনত উই মানে হৈছে ভেৰি স্মল ইন চাইজ মানে চাইজত খুব স্মল মোৰ সৰু দৰজাখনত কোনোবাই টুকুৰিয়াইছিল চামৱান কেম নকিং কোনোবাই আহিছিল আৰু দুৱাৰত টুকুৰিয়াইছিল আই এম চিয়'ৰ মই নিশ্চিত আছিলোঁ আই লিচেণ্ড মই শুনিছিলোঁ আই অ'পেণ্ড মই খুলি দিছিলোঁ অৰ্থাৎ দৰজাখন খুলি তেওঁ চাইছিলে সেইটোকে ক'ব খুজিছে আই লুক টু লেফ্ট এণ্ড ৰাইট মই সোঁফালে আৰু বাওঁফালে চাইছিলোঁ লেফ্ট মানে হৈছে বাওঁফালে ৰাইট মানে হৈছে সোঁফালে বাওঁফালে আৰু সোঁফালে মই চাইছিলোঁ বাট নট দেয়াৰ ৱাজ এ ষ্টিৰিং ইন দ্য ষ্টিল ডাৰ্ক নাইট কিন্তু সেই আন্ধাৰ নিশা তাত কোনো নাছিল একো নাছিল নাথিং নট মানে ইয়াত হৈছে নাথিং অনলি দ্য বিজি বিটলবিলাকে কি কৰিছিলে ব্যস্ত গোবৰুৱাবিলাকে কি কৰিছিলে টেপিং ইন দ্য ৱালত শব্দ কৰি আছিল অনলি ফ্ৰম দ্য ফৰেষ্ট আৰু হাবিৰ মাজৰ পৰা কি হৈছিলে দ্য স্ক্ৰিচ অলছ কল ফেঁচাৰ কৰ্কশ শব্দ ভাহি আহিছিলে অনলি দ্য ক্ৰিকেট হুইচলিং আৰু জিলিবিলাকৰ চিঞৰ শুনা পোৱা গৈছিলে হোৱাইল দ্য ডিউ ড্ৰপছ ফল আৰু নিয়ৰৰ কণাবিলাক সৰি পৰিছিল চ' আই ন' নট হু কেন বি নকিং সেইকাৰণে মই গম নাপালোঁ মানে কোনেনো দুৱাৰত টুকুৰিয়াইছে এটল কবিতাটো পঢ়ি কেনে লাগিল তোমালোকৰ জনাবা এতিয়া আমি তলত কিছুমান শব্দাৰ্থ দিয়া আছে শব্দাৰ্থবিলাক চাওঁ আহাচোন লেটছ চি হোৱাট দ্য ৱৰ্ডছ বিল' মিন তলৰ শব্দবিলাকেনো কি বুজাইছে আমি চাওঁ আহা বুলি কৈছে এতিয়া আমি কিছুমান কবিতাত কিছুমান কবিবিলাকে কেতিয়াবা অলপ বেলেগ ধৰণৰ শব্দ ব্যৱহাৰ কৰে কাব্যিক শব্দ কিছুমান সেইবিলাকৰ অৰ্থবিলাক আমি জানিবলৈ চেষ্টা কৰোঁ আহাচোন উই মানে ইয়াতে হৈছে ভেৰি স্মল ইন চাইজত যিবিলাক খুব সৰু নট মানে হৈছে নাথিং মানে একো নাই নাথিং ষ্টিৰিং মানে হৈছে মুভিং অৰ্থাৎ লৰচৰ কৰি থকা
বিটল মানে হৈছে এন ইনচেক্ট, এবিধ পোক। স্ক্ৰিচ মানে হৈছে এ লাউড আনপ্লিজেণ্ট চাউণ্ড, শুনিবলৈ ভাল নলগা এটা লাউড শব্দ, মানে কৰ্কশ শব্দ এটা। ক্ৰিকেট মানে হৈছে, ইয়াত ক্ৰিকেট খেলৰ কথা কোৱা নাই আকৌ, এটা সৰু মানে কি কৈছে পোকৰ কথা কৈছে যিটোৱে মানে খুব বেছি শব্দ কৰিব পাৰে। এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড, যি এটা ডাঙৰ শব্দ কৰিব পাৰে। জিলিবিলাক যে ৰাতি চিঞৰি থাকে সেইবিলাকৰ কথা কৈছে। হুইচলিং মানে হৈছে মেকিং এ মিউজিকেল টিউন উইথ লিপছ, ওঠৰ দ্বাৰা এটা শব্দ কৰা, মিউজিকেল চাউণ্ড এটা কৰা। ডিউ, ডিউ মানে হৈছে নিয়ৰৰ কণা। এ ভেৰি স্মল ড্ৰপ অফ ৱাটাৰ ডেট ফলছ অন দ্য গ্ৰাউণ্ড, মাটিত পৰা পানীৰ সৰু কণা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পাঠটোত আমি ইয়ালৈকে আলোচনা কৰিলোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। পৰৱৰ্তী প্ৰশ্নোত্তৰ বা ভিডিঅ'ৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।